সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া বাৰীতে হওক বা বজাৰতে হওক বিভিন্ন ধৰণৰ শাক-পাচলি ওলাইছে, গতিকে ভাত সাজ খাবলৈ অকণো চিন্তা কৰিব নালাগে। নিৰামিষে বহুত তৃপ্তিৰে খাব পাৰি। আজি মই আকৌ নিৰামিষ ভাতৰ কাঁহীখন আপোনালোকৰ আগত আগবঢ়ালোঁ। একেবাৰে সাধাৰণকৈ ৰান্ধিছিলোঁ, কিন্তু খাই খুব ভাল লাগিলে। এতিয়া আপোনালোকেও এনেদৰে জুতি ল'ব পাৰে। গতিকে এই নিৰামিষ কাঁহীখনত মইনো কি ৰান্ধিলোঁ আজি তাকে আপোনালোকক দেখুৱাওঁ। এইখিনি মাটি দাইলৰ খাৰ ৰান্ধিলোঁ। মাটি দাইলখিনি খাৰ দি ৰান্ধিলোঁ। ইয়াতে দিলোঁ মই ওলকবি দুটা। ওলকবি দুটা একদম কোমলীয়া আছিলে। খাৰ দি ৰন্ধাৰ পাছত এইখিনি হৈ গ'ল মোৰ। ইয়াতে মই এতিয়া তেল মাৰিম। কেৰাহী এখনত বেলেগকৈ অকণমান মিঠাতেল দি তাতে আদা নহৰু জলকীয়া আৰু তেজপাত এখিলা দি পকা তেলখিনি ইয়াত কাঢ়ি দিলোঁ। এই যে পকা তেলত নহৰু আদা দিয়া গোন্ধটো ইমান দূৰলৈকে যায়, সেই গোন্ধটোতে কিন্তু খাম খাম লাগে দেই। কিছুমানে অৱশ্যে বেয়া পায়, কিন্তু ভাল পোৱাসকলৰ কাৰণে কৈছোঁ। এয়া মাটি দাইলখিনি ধুনীয়াকৈ মোৰ হৈ গ'ল ৰেডি। তাৰ পাছতে আকৌ মই ইয়াত লগত খাবলৈ কেঁচা চালাড এখন প্ৰস্তুত কৰিছিলোঁ। এই কেঁচা চালাডখন মূলাৰ হয়। মূলা ৰেচিপিটো মই আগতে দিছিলোঁ, কিন্তু সেয়া কাৰণে দেখুৱাই থকা নাই। এইখিনি মূলা পিচি ল'লোঁ। তাতে আদা নহৰু মিহিকৈ কাটি লৈছোঁ, জলকীয়াও মিহিকৈ কাটি লৈছোঁ, ধনিয়া কাটি লৈছোঁ। ইয়াতে মই দিম নিমখ, আৰু যদি নেমু অকণমান চেপি দিব পাৰে তেতিয়া বেছি ভাল লাগে। কিন্তু মই আজি খাৰ ৰান্ধিছোঁ, সেইকাৰণে নেমু নাখাওঁ। টেঙা আৰু খাৰ বোলে একেলগতে খাব নালাগে, যেনেকৈ টেঙা আৰু তিতা, এইবোৰ আমাৰ আইতাহঁতে কোৱা কথা দেই। এই মূলা চাটনিখনত আকৌ মই কমলা এটা কাটি লৈছোঁ। কমলা এনেকৈ ফুটফুটকৈও ৰাখিব পাৰে, নহ'লে টুকুৰা টুকুৰ কৰিও দিব পাৰে। মই আকৌ গুটিকেইটা কোনোবাই ভাত খাওঁতে পাব বুলি টুকুৰা টুকুৰকৈ কাটি তাৰ পৰা গুটিকেইটা উলিয়াই ল'লোঁ। অকণমান কেঁচা মিঠাতেল আৰু এটা জলকীয়া লৈ লৈছোঁ। এই জলকীয়াটো অৱশ্যে মই ভাতৰ লগত মোহাৰিহে খাম দেই। এতিয়া মই ভাতৰ কাঁহীখন এয়া বাঢ়ি ল'লোঁ। ভাত তাতে ল'লোঁ এয়া খাৰ দিয়া মাটি দাইলৰ আঞ্জা, আৰু খাৰ দিয়া মাটি দাইলখন অকণমান ডাঠ হ'লেহে বেছি ভাল লাগে। পনীয়া হ'লে কিন্তু খাই ইমান জুতি নালাগে। সিজোতেও বেছি সময় নালাগে খাৰ দিয়াৰ কাৰণে, আৰু সেইকাৰণে কেৰাহীতে ৰান্ধিছোঁ। এইখিনি এয়া বাঢ়ি ল'লোঁ মোৰ জোখত। তাৰ পাছত বন্ধাকবি ভাজিছিলোঁ, সেই বন্ধাকবি ভাজিও অকণমান লৈ লৈছোঁ কাঁহীৰ কাষত। ডাঙৰ ডাঙৰ আলু আনিছিলে, গতিকে এইখিনি চকল চকলকৈ এনেকৈ ভাজি খাই ভাল লাগিব বুলি তাৰো আলু এটা কাটি লৈ চকল চকল কৰি এনেকৈ তেলতে ভাজি ল'লোঁ। তাৰ পাছত এয়া ল'লোঁ মূলাৰ চালাড অকণমান, আৰু এইটো ভোট জলকীয়া। এইটো ভোট জলকীয়া গোটেইটো খাব নোৱাৰোঁ দেই, ইয়াৰ পৰা অকণমান ভাঙি লৈহে কাঁহী কাষত মোহাৰি ল'ম। এই ভাতৰ কাঁহীখন খুব তৃপ্তিৰে খালোঁ, আপোনালোকৰ মাজলৈও শ্বেয়াৰ কৰিলোঁ। এতিয়া বিভিন্ন ধৰণৰ শাক পাচলি আছে, আপোনালোকেও এনেকৈ নিৰামিষ ভাতৰ কাঁহী ৰান্ধি ৰান্ধি খাওক। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।